হয় প্ৰায় নিশা ৮ বজাৰ আশে পাশে বোকাখাটৰ পাণবাৰী যিটো BSF কেম্প আছে এই BSF কেম্পত এটা বিস্ফোৰণৰ শব্দ স্থানীয় ৰাইজে শুনিবলৈ পায় আৰু ইতিমধ্যে সেই বিস্ফোৰণত আহত হৈছে 3জনকৈ অসম আৰক্ষী জোৱান আৰু জোৱানকেইজনক ইতিমধ্যে বোকাখাট কমলাবাৰী মহকুমা চিকিৎসালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। যিসকল স্থানীয় ৰাইজ সেই স্থানীয় ৰাইজে বিস্ফোৰণৰ শব্দ শুনিছে। গতিকে যিগৰাকী মহিলা এই মহিলাগৰাকীয়ে ঘৰত ভাত বনাই থকা অৱস্থাত এই বিস্ফোৰণটো শব্দ শুনে আৰু যিহেতু ইতিমধ্যে 3জনকৈ জোৱান আহত হৈছে আৰু এই ঘটনাই আচলতে এক এই সমগ্ৰ এই বোকাখাটৰ পাণবাৰী এই আচলতে অঞ্চলটোতেই আচলতে এক যথেষ্ট আতংকৰ সৃষ্টি কৰিছে। কাৰণ এই সাধাৰণতে এনেধৰণৰ ঘটনা পূৰ্বতে তেনে আচলতে উদাহৰণ নাই। মই যিগৰাকী প্ৰত্যক্ষদৰ্শী আছিল বা যিগৰাকী মহিলাই এই কথাখিনি কৈছে তেখেতৰ সাক্ষাৎকাৰ আমাৰ ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ। কিন্তু মই এতিয়া দেখুৱাইছোঁ ইয়াৰ পৰিৱেশটো আচলতে এই সময়ত 3জনকৈ জোৱান বোকাখাটৰ শ্বহীদ কমলাবাৰী অসামৰিক চিকিৎসালয়ত ইতিমধ্যে তেওঁলোকক চিকিৎসা কৰি থকা হৈছে আৰু স্থানীয় ৰাইজ আতংকিত যিসকল হৈছে তেখেতসকলে কিছু দূৰত অৱস্থান কৰি এই পৰিৱেশটো আচলতে চাই আছে। আৰু মহকুমা আৰক্ষী বোকাখাট মহকুমা আৰক্ষীৰ কাৰ্যালয়ৰ বিষয়াসকল বোকাখাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে প্ৰমুখ কৰি বহু লোকে আহি ইয়াত তেওঁলোকে এই গোটেই পৰিৱেশটোৰ বুজ ল'বলৈ চেষ্টা কৰিছে। ইয়াত স্থানীয় যুৱকসকল আছে। মই আপোনালোকে কিবা শব্দ শুনিছিলে নেকি? শব্দটো আমি শুনিছো বাৰু। কি মানে কি হৈছে? আমিতো প্ৰথম ভাবিছো কিবা গাড়ী টায়াৰ চায়াৰ ফুটিছে নেকি। আমিতো আৰু গম নাপাওঁ, ঘৰতে সোমাই আছিলো। ৰাইজে কথা বতৰা পাতোতে কি গম পাইছে মানে কি হৈছে বুলি? তাকে এতিয়া ভিতৰততো এনেকে বমে পেলাইছে নে কি পেলাইছে আমিতো ইমান গম নাপাওঁ। বম বুলিয়ে কৈছে, বম হলেতো আৰু চাউণ্ডটো হ'বই। আমি চাউণ্ডটো শুনিয়ে ওলাই আহিছো। বৰ্তমান ইমানটো আমি বিশেষ ক'ব পৰা নাই। মই আৰু যিসকল লোক আছে মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কাৰণ যিসকল আচলতে এইসকল লোক আতংকিত হৈ পৰিছে আৰু তেখেতসকলে ইতিমধ্যেই ইয়াত এনেধৰণৰ যিটো ঘটনা এই আচলতে বিস্ফোৰণৰ শব্দ শুনাৰ পাছত তেখেতসকলে ইতিমধ্যে গম পাইছে যে 3জনকৈ জোৱানক ইতিমধ্যে হস্পিটেললৈ নিয়া হৈছে। আপোনালোকে কিবা গম পাইছে নেকি? খা খবৰ লৈছে? কি শুনিছে? কি বোমা শব্দ শুনিছো। কি বোমা হতে টায়াৰৰ গাড়ীও শুনা পাওঁ তেনেকা। এতিয়া গাড়ীৰ শব্দ নে এইটো বোমাৰ শব্দ এইটো গম পোৱা নাই। ইতিমধ্যে 3জনকৈ জোৱান চিকিৎসাধীন হৈছে। গতিকে এই ঘটনাটো তাৰ ভিতৰতে ঘটিছে। গতিকে আপোনালোকে বাকী ৰাইজে দেখা মানুহে বা চোৱা মানুহে কিবা কৈছে নেকি? আপোনালোকে দেখা মানুহে এতিয়ালৈকে একো কোৱা নাই। গতিকে আমি পৰৱৰ্তী সময়ত আমি আচলতে সামগ্ৰিক গোটেই ঘটনাটোৰ প্ৰকৃত ৰহস্যটো আমি গম পাম। কিন্তু সম্প্ৰতি এক আতংকই বিৰাজ কৰিছে বোকাখাটৰ পাণবাৰীত। আৰু এগৰাকী মহিলা যিগৰাকী মহিলাই একেবাৰে BSF কেম্পটোৰ লগতে যিঘৰ লোক তেখেতৰ পাকঘৰত যিহেতু ৰন্ধা বঢ়া কৰি থাকোঁতে তেখেতে বিস্ফোৰণটো শব্দ শুনে আৰু পাকঘৰত কিছু তেওঁৰ ক্ষতি হয় বুলিও তেওঁ জানিবলৈ দিছে। গতিকে এই সমগ্ৰ ঘটনাটো আচলতে কি ধৰণে হৈছে বা কেনেকৈ হ'বলৈ পালে, ইয়াৰ অন্তৰালত কি আছে, এই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। গতিকে যিগৰাকী মহিলা এই মহিলাগৰাকীৰ লগত আমি কথা পাতিম আৰু তেখেতে কিবা দেখিছিল নেকি, কোনোবা হয় কেনেকৈ ধৰণে এটা বিস্ফোৰণ হ'ল। সাধাৰণতে এই বিস্ফোৰণ আচলতে গ্ৰেনেড বিস্ফোৰণ হোৱা বুলি আশংকা কৰা হৈছে। কিন্তু যদি গ্ৰেনেড বিস্ফোৰণে হয় সেই গ্ৰেনেডটো ক'ৰ পৰা আহিল বা কি ধৰণে হ'ল বা কোনোবাই গ্ৰেনেড নিক্ষেপ কৰিছিলে নেকি, এই কথাখিনি আচলতে জানিব লাগিব। আৰু তাৰ কাৰণে তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। বোকাখাট মহকুমা আৰক্ষী বিষয়া, বোকাখাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইতিমধ্যে গোটেই সামগ্ৰিক ঘটনা তদন্ত কৰিছে। CRPFৰ কেম্পৰ যিসকল বিষয়া আছে তেখেতসকলে ইতিমধ্যে গোটেই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। সোধপোছ চলি আছে। গতিকে পৰৱৰ্তী সময়ত আমি গম পাম যে প্ৰকৃততে কি কাৰণত কেনেধৰণে বিস্ফোৰণ হ'ল। আৰু এই বিস্ফোৰণত 3গৰাকী যিহেতু জোৱান আহত হৈছে। গতিকে আহত জোৱানসকলৰ খবৰ আমি ল'ম। এই সামগ্ৰিকভাৱে কথাখিনি আমি প্ৰাথমিক কথাখিনি আমি আমাৰ দৰ্শকক জনাব খুজিছোঁ। দেখিছিলে কওকচোন। মই খানা বনাই আছিলোঁ পাকঘৰত। খানা বনাই থকাৰ অৱস্থাত আপোনাৰ মানে এনেকুৱা এটা বাইক এখন পাৰ হৈ গৈছে। বাইকখন পাৰ হৈ যোৱা 2-1 ছেকেণ্ডৰ ভিতৰতে এনেকুৱা এটা ভয়ংকৰ আৱাজ দিছে, আপোনাৰ মানে ভাবিব নোৱাৰা আৱাজ দিছে। আপোনাৰ মানে পুৰা বগা ধোঁৱা হৈ গৈছে আৰু আমাৰ ঘৰত পাথৰ পৰিছে, গাঁত পাথৰ পৰিছে, বাচন বৰ্তন পৰিছে ষ্টেণ্ডৰ পৰা। কি সন্দেহ কৰিছে আপোনালোকে যে এই যিটো বিস্ফোৰণ হৈছে, এই বিস্ফোৰণটো আচলতে কেনেধৰণে হ'বলৈ পালে বা কিবা কথা গম পাইছে? এতিয়ালৈকে বৰ্তমান একো আমি গম নাপাওঁ, খালি বাইকখন যোৱা গম পাওঁ
আৰু কি হ'ল কি নহ'ল কি হ'ল মানে আমি মানে এতিয়ালৈকে তত্ত্ব ধৰিব পৰা নাই ভয়ংকৰ ৰাজীৱ বৰা এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে স্থানীয় ৰাইজেও আচলতে তলকিবই নোৱাৰিলে সেই সময়খিনি তেওঁলোকে এটা শব্দ শুনিছিল কেনেধৰণে গোটেই ঘটনা সংঘটিত হ'ল গতিকে আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা এতিয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে এটা CRPF কেম্পত কেনেধৰণে গ্ৰেনেড বিস্ফোৰণ হ'বলৈ পালে এই ঘটনাটোক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সকলো শংকিত হৈ পৰিছে এয়া বোকাখাটৰ দৃশ্যাংশ দেখুৱাইছো বোকাখাটৰ পানবাৰী CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণৰ খবৰ গ্ৰেনেডটো বিস্ফোৰণ হোৱাৰ পাছতেই শংকিত হৈ পৰিছে লোকসকল তাত আহত হৈছে কেইবাগৰাকীও আৰক্ষী জোৱান 3 গৰাকী প্ৰায় আৰক্ষী জোৱান আহত হৈছে ততাতৈয়াকৈ তেওঁলোকক বোকাখাট মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতেই তাত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত